নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো এটা বিশেষ বিভাগৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছো আপোনালোকে থাম্বনেইলটো নিশ্চয় দেখিছে যে NHCMৰ এটা বিজ্ঞাপন আহিছে এই বিজ্ঞাপনটো যিখিনি পদ আছে এই পদখিনিৰ সবিশেষ অৰ্থাৎ শিক্ষা বয়স অনলাইন লাষ্ট ডেট কেতিয়া হ'ব এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকলৈ যেটো বিজ্ঞাপন লৈ আহিছো বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে নেশনেল হেলথ মিশন আসামৰ পৰা প্ৰকাশিত বিজ্ঞাপন হয় এই বিজ্ঞাপনটো 19 মে 2025 তাৰিখে প্ৰকাশ কৰা হৈছিল ইয়াতে যিখিনি পদ আছে মই পদখিনি ডিটেইলছ আপোনালোকক দেখাই দিম আৰু এটা কথা আপোনালোকক আগতীয়াকৈ জনাই লৈছো যে ইয়াৰ অনলাইন যেটো আবেদনৰ লাষ্ট ডেট আছে লাষ্ট ডেটটো আপোনালোকে ইয়াতে চাই লওক 31 মে 2025 11:59 PM অৰ্থাৎ মিড ডে নাইট আপোনালোকক 31 মে 2025 ৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব এই পদখিনি যিখিনি পদ আহিছে পদখিনি নেশনেল হেলথ মিশন অফিচৰ কাৰণে আহিছে আপোনালোকে পদ কেইটা চাওক কি পদ আছে মই আপোনালোকক দেখাই দিছো প্ৰথম যেটো পদ আছে এটো নাম্বাৰ 1 পদটো আপোনালোকে যে কনসালটেন্টৰ পদ হয় কনসালটেন্ট RI কাম AEFI আৰু নাম্বাৰ 2 যেটো পদ আছে এটো কনসালটেন্ট ক্লাউড চেইন মেনেজমেন্ট এই দুটা পদ ইয়াতে আছে পদ কেইটাৰ আপোনালোকৰ দৰমহাটো আপোনালোকে ইয়াতে চাব পাৰিব এটো যেটো পাৰ মান্থ আপোনালোকৰ দৰমহা এটো প্ৰথম যেটো আছে প্ৰথম পদটোত আপোনালোকৰ 44000 আৰু সেকেন্ড পদটোত আপোনালোকৰ দৰমহা 44000 আহিব ইয়াতে প্ৰথম পদটো যেটো আছে তাতে এটা পদ আছে আৰু সেকেন্ডটো এটা পদ আছে দুটা পদ ইয়াতে আছে আৰু এই পদ কেইটাৰ কাৰণে আপোনালোকৰ কি লাগিব এইখিনি কথা মই ডিটেইলছ আপোনালোকক জনাই দিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব যেহেতু দুটা পদ আছে আপোনালোকে পদকেইটা দেখিলে এই পদকেইটাৰ দুটা পদৰে ইয়াতে পদসমূহৰ আপোনালোকৰ যেটো ভ্যাকেন্সি আছে ভ্যাকেন্সিত ৰিজাৰ্ভেশন যদি থাকে ৰিজাৰ্ভেশনত আপোনালোকে চাব পাৰিব OBC কাৰণে ইয়াতে OBC MOBC 27% ST কাৰণে 10% ST হিলছৰ 5% SC 7% এনেকে পাৰ্সেন্টেজ ওয়াইজত আপোনালোকৰ ৰিজাৰ্ভেশনটো ইয়াতে ভাগ কৰি দিয়া হৈছে ইয়াতে ভাগ কৰি দিছে তাতে আপোনালোকে পদ কেইটাটো নিশ্চয় গম পালে কি পদ আছে ইয়াৰ কাৰণে আপোনালোকৰ যেটো এজ যেটো পদৰ কাৰণে যেটো এজ আপোনালোকক লাগিব এজটো আপোনালোকৰ ইয়াতে দিয়া হৈছে আপ টু 40 ইয়াৰ্স লৈকে দিয়া হৈছে 1/1/2025 লৈকে আৰু ইয়াতে SC আৰু ST সকলে 5 বছৰ ৰিলেক্সেশন পাব OBC আৰু MOBC সকলে 3 বছৰ পাব আৰু PWD সকলে 10 বছৰ পাব অৰ্থাৎ ইয়াতে গুটি চাৰ্টটো আপোনালোকক দি দিছে ওপেন ক্যাটেগৰি কাৰণে 40 বছৰ লাগিব OBC আৰু MOBC ৰ কাৰণে 43 ইয়াৰ্স লৈকে কৰিব পাৰিব ST SC আৰু ST হিলছ এন্ড প্লেনৰ কাৰণে 45 লৈকে দিয়া হৈছে আৰু PWD কাৰণে 50 বছৰ বয়সলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব এইখিনি এজৰ কথা দিছে আৰু ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ পেমেন্ট কৰিব নালাগে এটো এপ্লিকেশন ফিজ আপোনালোকৰ নাই বুলি কৈছে এটো নিশ্চয় আপোনালোকে জানিলে গুটে ইনস্ট্ৰাকশনটো আপোনালোকে নিশ্চয় দেখিলে কোৱালিফিকেশনটো এতিয়া আমি কি লাগে আমি এটো চাই লওঁ ইয়াৰ কাৰণে প্ৰথম যেটো পদ আছিল ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন এসেনশিয়াল এতে প্ৰথম পদটো আপোনালোক দিছে MBBS বা BDS বা MBMS বা BHMS আপোনালোকৰ হ'ব লাগিব ৰিকগনাইজ মেডিকেল কলেজৰ পৰা এটো নাম্বাৰ 1 পদ আপোনালোক কনসালটেন্টৰ নাম্বাৰ 2 টোত আপোনালোকৰ BTech বা BE হ'ব লাগিব ইন মেকানিক্যাল ইঞ্জিনিয়াৰিংত হ'ব লাগিব আৰু আপোনালোকৰ ইয়াতে ওয়াৰ্কিং নলেজ অফ অপাৰেট কম্পিউটাৰ ইন্টাৰনেট ইউজেস ইন্টাৰনেটও আপোনালোকে জানিব পাৰিব লাগিব এইখিনি কথা জানিব দিছে এইখিনি বস্তু যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ভেটেৰিনেৰী ইয়াতে ৰিজাৰ্ভেশন খিনি আছে কিমান পাৰ্সেন্ট আছে এইখিনি দি দিয়া আছে আপোনালোকে চাই লব পাৰিব যেহেতু পদটো আপোনালোকক মই দেখালৈ কি পদ আছে এই পদ কেইটাৰ বিষয়ে আপোনালোকক জনাই দিলো আৰু ইয়াৰ সবিশেষ আপোনালোকে আৰু যদি জানিব বিচাৰে তেনেহলে NHCM ৰ যেটো অফিচিয়েল ওয়েবসাইট আছে এটো দেখিছে নিশ্চয় NHCM ৰ অফিচিয়েল ওয়েবসাইট এই অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে বিজ্ঞাপন ডাউনলোড কৰি লৈ আপোনালোকে চাব পাৰিব
আৰু তাৰ পৰাই আপোনালোকে অনলাইন আবেদনো কৰিব পাৰিব। আৰু যদি আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে অসুবিধা হয় তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকক ডাইৰেক্ট লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্ট গৈ অনলাইন আবেদন কৰিব পাৰিব। আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, মই সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াতে যিমানখিনি প্ৰয়োজন আছে সকলোখিনি মই জনাই দিছোঁৱেই আপোনালোকক, গোটেইখিনি চাই ল'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।